আমি সচৰাচৰ দেখি থকা আমাৰ চাৰিওপিনৰ পৰিৱেশত নানান ধৰণৰ জীৱ-জন্তু আছে, গছ-গছনি, ডাঙৰ বিশাল বৃক্ষ, ক্ষুদ্ৰ দুবৰি বন বা সৰু পৰুৱাটোৰ পৰা বিশাল হাতীলৈকে নানান ধৰণৰ জীৱ-জন্তু আছে। তো ইয়াৰ উপৰিও আমি খালী চকুৰে নেদেখা মাইক্ৰ' অৰ্গেনিজমৰো এখন জগত আছে। আৰু তোমালোকে হয়তো আচৰিত হ'বা যে মাইক্ৰ' অৰ্গেনিজমৰ যিটো নাম্বাৰ বা সিহঁতৰ যিটো ডাইভাৰ্চিটি, সেইটো আমি চকুৰে দেখা অইন জীৱ-জন্তুৰ তুলনাত বহু গুণে বেছি হয়। মাইক্ৰ' অৰ্গেনিজমৰ উপৰিও নানান ধৰণৰ বেমাৰ সৃষ্টিকাৰী ভাইৰাছ আছে বা বিভিন্ন ধৰণৰ ইনঅৰ্গেনিক ছাবষ্টেঞ্চেছ আছে, যিবোৰ আমি চকুৰে নেদেখোঁ। ডেট মিনছ এইটো নহয় যে সেইবোৰ এক্সিষ্ট নকৰে। সিহঁতৰ এক্সিষ্টেঞ্চ, সিহঁতৰ ডাইভাৰ্চিটি বহুত ডাঙৰ বা বহুত বিশাল। তো এনেকুৱা ধৰণৰ খালী চকুৰে নেদেখা যিবোৰ অৰ্গেনিজমছ বা যিবোৰ পাৰ্টিকল আছে, সেইবোৰৰ বিষয়ে অধ্যয়ন কৰিব লাগিলে আমাক যিটো ফাণ্ডামেণ্টেল ইনষ্ট্ৰুমেণ্ট লাগে, সেইটো হৈছে মাইক্ৰস্কোপ। তো আজি আমি আলোচনা কৰিম মাইক্ৰস্কোপৰ বিষয়ে। মাইক্ৰস্কোপ কি, মাইক্ৰস্কোপৰ কাম কি, আৰু মাইক্ৰস্কোপৰ টাইপছ, কেনেকুৱা ধৰণৰ মাইক্ৰস্কোপ আমাৰ মাজত উপলব্ধ আছে। ডিয়াৰ ষ্টুডেণ্টছ, মই কংকন কুমাৰ দাস, তোমালোকক বায়'লজি টিউটৰিয়েল ক্লাছলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাইছা, আৰু যদি তোমালোকৰ কিবা প্ৰব্লেমছ থাকি যায়, তোমালোকে অবভিয়াছলি মোৰ লগত ডিছকাশ্যন কৰিব পাৰিবা। তো আমি আগবাঢ়িছোঁ মাইক্ৰস্কোপৰ বিষয়ে কিছু কথা জানিবলৈ। Microscopes are instruments designed to produce magnified visuals or photographic images of small objects. মানে সৰু অবজেক্ট এটাৰ মেগনিফাইং ইমেজ এটা ফৰ্ম কৰি দিয়া কামেই হৈছে মাইক্ৰস্কোপৰ। মাইক্ৰস্কোপত আমি যিকোনো ধৰণৰ বস্তুকে আমি এনলাৰ্জ ৰূপত দেখা পাওঁ। তো অবভিয়াছলি আমি চকুৰে দেখা বা ডাঙৰ ডাঙৰ পাৰ্টিকলবিলাকৰ বা ডাঙৰ ডাঙৰ অবজেক্টছ বা স্পেচিমেনবিলাকৰ বাবে আমি মাইক্ৰস্কোপ নিশ্চয় ব্যৱহাৰ নকৰিম। আমি মাইক্ৰস্কোপ ব্যৱহাৰ কৰিম যিবোৰ আমি খালী চকুৰে দেখাত প্ৰব্লেম হয়, বা যিবোৰ ছাৰফেচ হওক বা তেনেকুৱা ধৰণৰ ডিটেইল ষ্টাডি কৰিবৰ কাৰণে খালী চকুৰে দেখাটোৱে পৰ্যাপ্ত নহয়। তেনেকুৱা ধৰণৰ অবজাৰ্ভেশ্যনৰ কাৰণে আমাক মাইক্ৰস্কোপৰ প্ৰয়োজন। এতিয়া মাইক্ৰস্কোপ শব্দটো এটা গ্ৰীক শব্দৰ পৰা আহিছে। আমি সকলোৱে জানো যে ছায়েন্সৰ বিভিন্ন ধৰণৰ টাৰ্মিনলজিবোৰ সাধাৰণতে গ্ৰীক বা লেটিন লেংগুৱেজৰ পৰা লোৱা হৈছিলে। তো মাইক্ৰ'ছ মানে হৈছে স্মল, আৰু স্কপেন মানে হৈছে লুক বা চি, অৰ্থাৎ সৰু বস্তু চোৱা। Microscopes helps to study the smaller specimens or particles. ঠিক আছে। এতিয়া মাইক্ৰস্কোপৰ পাৰ্টছবোৰ তোমালোকে ইমেজত, মোৰ যিখন ফাৰ্ষ্ট ইমেজ এইখনত তোমালোকে দেখিছা যে মাইক্ৰস্কোপত ওপৰৰ একেবাৰে ওপৰৰ পিনে এটা চিলভাৰ কালাৰৰ চুঙা টাইপৰ এটা কি আছে, অবজেক্ট আছে। সেইটোক আমি কওঁ জেনেৰেলি আইপিছ বুলি ন। সেই পৰ্চনটোত একচুৱেলি লেন্সখন থাকে, মেগনিফাইং লেন্সখন থাকে, আৰু সেইখিনি পৰ্চনক কোৱা হয় হেড বুলি বা মূৰ বুলি। ঠিক আছে। তাত জেনেৰেলি হেডত কি থাকে, আইপিছ থাকে, আৰু আইপিছৰ ভিতৰত কি থাকে, মেগনিফাইং লেন্স। তাৰপিছত এই যে বেকা আকৃতিৰ ব্লেক কালাৰৰ এইটো দেখিছা, সেইটো আৰ্ম। আৰ্মৰ কাম হৈছে হেড আৰু একেবাৰে তলৰ পৰ্চনটোক কানেক্ট কৰি ৰখা। তাৰোপৰি আৰ্মত আমি ধৰি তাক ইফালৰ পৰা আনঠাইলৈ, এঠাইৰ পৰা আনঠাইলৈ আমি তাক লৈ যাব পাৰোঁ, কেৰি কৰিব পাৰোঁ। ঠিক আছে। আৰু আৰ্মৰ কাষত জেনেৰেলি হেডৰ তলেৰে তোমালোকে দেখিছা এখন প্লেট টাইপৰ ছাবষ্টেঞ্চ ন, সেইখন হৈছে ষ্টেজ। আৰু একেবাৰে তলত কি দেখিছা, বেজ। একেবাৰে তলৰ যিখন প্লেট যিয়ে মাইক্ৰস্কোপটো ষ্টেণ্ডিং পজিশ্যনত ৰাখিবলৈ হেল্প কৰে, সেইটো হৈছে বেজ বা ফুট। বেজত জেনেৰেলি কি থাকে, ইলুমিনেটৰ থাকে। ইলুমিনেটৰ মিনছ লাইট, যিয়ে মাইক্ৰস্কোপৰ ইমেজটো ফৰ্ম কৰাত হেল্প কৰে। জেনেৰেলি চিম্পল মাইক্ৰস্কোপত ইলুমিনেটৰ নাথাকে, বাট কম্পাউণ্ড মাইক্ৰস্কোপত ইলুমিনেটৰ থাকে। ইয়াৰ বিষয়ে আমি পিছলৈ ডিটেইলছত ডিছকাশ্যন কৰিম। তো এইখিনি হৈছে মাইক্ৰস্কোপৰ মেইন পাৰ্ট, হেড, আৰ্ম আৰু বেজ। ঠিক আছে। ইয়াত তোমালোকে দেখিছা হেড, য'ত অপটিকেল পাৰ্টছ থাকিব, ডেট মিনছ মেগনিফাইং লেন্স থাকিব, আৰু বেছত কি থাকিব, ইলুমিনেটৰ থাকিব, আৰু আৰ্মে কি কৰিব, বেছ আৰু হেডক কানেক্ট কৰিব। ঠিক আছে। তো নেক্সট মাইক্ৰস্কোপৰ ফাংচনছ বা মাইক্ৰস্কোপৰ কাম। মাইক্ৰস্কোপ প্ৰডিউচেছ এ মেগনিফাইড ইমেজ অফ দ্য স্পেচিমেন। মানে স্পেচিমেন এটাৰ যিটো অৰিজিনেল চাইজ, তাতকৈ তাক মাছ এনলাৰ্জ কৰি দিয়া কামটোৱে হৈছে মাইক্ৰস্কোপৰ। মাইক্ৰস্কোপ ছেপাৰেট দ্য ডিটেইলছ ইন দ্য ইমেজ। ইমেজটোক যিমানে এনলাৰ্জ কৰি দিব, সিমানে আমি ইমেজটোৰ ছাৰফেচ মৰ্ফলজিকেল ষ্টাডিজখিনি কৰিবলৈ আমাৰ ইজি হ'ব। তো সেইখিনি কাম আমাক মাইক্ৰস্কোপে কৰি দিছে। ৰেণ্ডাৰ দ্য ডিটেইলছ ভিজিবল টু দ্য হিউমেন আই অৰ কেমেৰা। ঠিক আছে। তো এইখিনিয়ে হৈছে মাইক্ৰস্কোপৰ
মেইন ফাংচনছ। নেক্সট, হিষ্ট্ৰী অফ মাইক্ৰস্কোপৰ হিষ্ট্ৰী। চোৱা, ছায়েন্সৰ প্ৰতিটো থিয়ৰী বা প্ৰতিটো ইনভেনশ্যনে এটা চেইন ছিষ্টেমত আহে। তাৰমানে সি ডেভেলপ হওঁতে এজনে ছাপ'জ তাৰ ইনিচিয়েটিভ ল'লে, তাৰপিছত তেওঁৰ আধৰুৱা কামখিনি তেওঁৰ নেক্সট জেনেৰেশ্যনৰ কোনোবা এজন বেটাৰ চাইণ্টিষ্টে কামখিনি আগবঢ়াই লৈ গ'ল। ঠিক তেনেকৈ প্ৰতিটো ইনভেনশ্যন হৈছে। মাইক্ৰস্কোপৰ ক্ষেত্ৰতো কথাটো একেই। মাইক্ৰস্কোপ ফাৰ্ষ্ট 1590ত টু ডাচ ফাদাৰ ছন হেন্স এণ্ড জেকেৰিয়াছ জেনছেনে বনাইছিলে। অৰ্থাৎ দুজন বাপেক পুতেক আছিলে, তেওঁলোক একচুৱেলি কি আছিল, চশমাৰ দোকানী আছিল, স্পেকটেকেল শ্বপাৰ্ছ। তো তেওঁলোকে ফাৰ্ষ্ট মাইক্ৰস্কোপটো ইনভেণ্ট কৰিছিলে। যিটো আজিৰ বৰ্তমান যিটো এডভান্স মাইক্ৰস্কোপ আজি আমি উপনীত হৈছোঁ মাইক্ৰস্কোপত, ইয়াৰ মানে যিখিনি মানে প্ৰাৰম্ভিকতা, যি ইনিচিয়েশ্যনখিনি ষ্টাৰ্ট হৈছিলে 1590ত। তাৰ আগতেও কিন্তু মাইক্ৰস্কোপৰ ওপৰত বহুত ধৰণৰ কাম হৈছিলে, কিন্তু সেইবোৰ আজিৰ যিটো এডভান্স মাইক্ৰস্কোপ তেনেকুৱা লেভেলৰ নাছিল। তো 1590ত মাইক্ৰস্কোপৰ ফাৰ্ষ্ট মানে যিখিনি আজিৰ যিটো ৰূপ, সেই ৰূপটো ল'বলৈ ষ্টাৰ্ট হৈছিলে। তাৰপিছত বেলেগ বেলেগ চাইণ্টিষ্টে বেলেগ বেলেগ ধৰণে মাইক্ৰস্কোপৰ ওপৰত ডেভেলপমেণ্টৰ ওপৰত কাম কৰি গ'ল। তাৰ ভিতৰত গেলিলী তেওঁ মাইক্ৰস্কোপৰ ওপৰত কিছুমান কাম আগবঢ়াইছিলে। জেনেৰেলি তেওঁ টেলিস্কোপৰ ওপৰত কাম কৰিছিল, বাট মাইক্ৰস্কোপৰ ওপৰতো তেওঁ কণ্ট্ৰিবিউশ্যন আছে। আৰু শেষত এণ্টনি ভান লিউৱেনহুকে 1675ত ফাৰ্ষ্ট মাইক্ৰস্কোপ, যিটো আজিৰ মডাৰ্ণ মাইক্ৰস্কোপ, চিম্পল যিটো মাইক্ৰস্কোপ, এই মাইক্ৰস্কোপটো ফাৰ্ষ্ট লিউৱেনহুকে নিৰ্মাণ কৰিছিলে। আৰু সেইবাবে লিউৱেনহুকক কোৱা হয় ফাদাৰ অফ দ্য মাইক্ৰস্কোপ বুলি। গেট ইট? তোমালোকে মনত ৰাখিবা ভালকৈ। নেক্সট, এইবাৰ আহিল মাইক্ৰস্কোপৰ টাইপছ। মাইক্ৰস্কোপ কি কি টাইপৰ আছে? চিম্পল মাইক্ৰস্কোপ, কম্পাউণ্ড মাইক্ৰস্কোপ, ষ্টেৰিঅ' মাইক্ৰস্কোপ, কনফকেল মাইক্ৰস্কোপ, স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপ আৰু ট্ৰান্সমিশ্যন ইলেক্ট্ৰন মাইক্ৰস্কোপ। ইয়াৰ যিটো প্ৰথমতে আহে চিম্পল মাইক্ৰস্কোপ, এই মাইক্ৰস্কোপটো ফাৰ্ষ্ট কোনে ইনভেণ্ট কৰিছিলে? লিউৱেনহুকে। তো তাৰপিছত কম্পাউণ্ড মাইক্ৰস্কোপ ডেভেলপমেণ্ট হ'ল। তাৰপিছত কম্পাউণ্ড মাইক্ৰস্কোপতে দুটা পাৰ্ট হ'ল, ষ্টেৰিঅ' জুম মাইক্ৰস্কোপ আৰু কনফকেল মাইক্ৰস্কোপ। জেনেৰেলি এই দুটা মাইক্ৰস্কোপ অপটিকেল মাইক্ৰস্কোপ বুলি কোৱা হয়। কিয় কোৱা হয় মই পাছলৈ ডিছকাশ্যন কৰিম। তাৰপিছত আৰু ফাৰ্ডাৰ ডেভেলপমেণ্ট হৈ 20th চেঞ্চুৰীত স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপ আৰু ট্ৰান্সমিশ্যন ইলেক্ট্ৰন মাইক্ৰস্কোপ ডেভেলপড হ'ল। তো ইয়াৰ কামবোৰ আমি আলোচনা কৰিম এতিয়া। চিম্পল মাইক্ৰস্কোপ কি? কনচিডাৰ্ড টু বি দ্য ফাৰ্ষ্ট মাইক্ৰস্কোপ, যিটো লিউৱেনহুকে বনাইছিলে। ইয়াত ছিংগল লেন্স থাকে, এখনে মাত্ৰ লেন্স থাকিব। এই যিটো আইপিছত আছে লেন্স, সেইখনে একমাত্ৰ লেন্স। ইয়াৰ উপৰি আৰু ইয়াত কোনো ধৰণৰ লেন্স নাই। জেনেৰেলি চিম্পল মাইক্ৰস্কোপৰ মেগনিফিকেশ্যন বা ৰিজলিউশ্যনটো বহুত বেছি নহয়, সি 10x বা 20x লেভেললৈকেহে থাকে। ঠিক আছে? তো চিম্পল মাইক্ৰস্কোপ মিনছ আমি মেগনিফাইং গ্লাছ যে ইউজ কৰোঁ, মেগনিফাইং গ্লাছ আৰু চিম্পল মাইক্ৰস্কোপৰ মাজত বৰ এটা বেছি ডিফাৰেঞ্চ নাই। জাষ্ট মেগনিফাইং গ্লাছখন আমি হাতেৰে ধৰিব লাগে, আৰু চিম্পল মাইক্ৰস্কোপত সেই লেন্সখনকে বা মেগনিফাইং লেন্সখনতকৈ অকণমান বেছি ৰিজলিউশ্যন থকা লেন্স এখন এটা হোল্ডাৰে তাক ধৰি ৰাখে, এটা ধুনীয়া শ্বেপ এটা প্ৰদান কৰে। সেইখিনিয়ে ডিফাৰেঞ্চ। তো চিম্পল মাইক্ৰস্কোপ কোনে নিৰ্মাণ কৰিছিলে? লিউৱেনহুকে। ঠিক আছে? ইট ইজ অফটেন ইউজড টু অবজাৰ্ভ লাৰ্জ পাৰ্টিকলছ লাইক ফ্লাৱাৰ পাৰ্ট, স্মল চিড এটচেট্ৰা। আমি জেনেৰেলি ফ্লাৱাৰ পাৰ্ট যেনেকৈ ধৰা এণ্ড্ৰচিয়াম, গাইনচিয়াম, অভাৰী ষ্ট্ৰাকচাৰবোৰ চাব লাগিলে, বা পলেন ষ্ট্ৰাকচাৰবোৰ, পলেন জেনেৰেলি তোমাৰ চিম্পল মাইক্ৰস্কোপ নেদেখি, তথাপি ফাৰ্ষ্ট ইনিচিয়েটিভ যিখিনি ষ্টাডি, সেইখিনি কৰিবলৈ আমি চিম্পল মাইক্ৰস্কোপ ইউজ কৰিব পাৰোঁ। জেনেৰেলি চিম্পল মাইক্ৰস্কোপ 1000 to 2000ৰ ভিতৰত আহি যায়, আৰু স্কুল বা কলেজৰ লেববিলাকত কমনলি দেখা যায়। তোমালোকে দেখিবাই চিম্পল মাইক্ৰস্কোপ, বা তোমালোকে হয়তো অপাৰেট কৰিছা চিম্পল মাইক্ৰস্কোপত। তো ডাইছেকশ্যন কৰিবলৈ ফ্লাৱাৰ পাৰ্ট বা ফ্ৰুট, সৰু সৰু গছৰ গুটি, সেইবোৰৰ আপাৰ ছাৰ্ফেচটো ভালকৈ ষ্টাডি কৰিবৰ কাৰণে চিম্পল মাইক্ৰস্কোপ জেনেৰেলি ইউজ কৰা হয়। ঠিক আছে? নেক্সট আহিব কম্পাউণ্ড মাইক্ৰস্কোপ। কম্পাউণ্ড মাইক্ৰস্কোপত দুখন লেন্স থাকিব। তেওঁৰ ফাৰ্ষ্ট লেন্সখন, আইপিছত থকা লেন্সখনৰ যিটো মেগনিফিকেশ্যন, সেই মেগনিফিকেশ্যনটোক এগেইন ছেকেণ্ড যিখন লেন্স থাকিব, এই ছেকেণ্ড লেন্সখনে সেই ফাৰ্ষ্ট লেন্সখনৰ মেগনিফিকেশ্যন ইমেজটোক সি এগেইন মেগনিফাই কৰে, আৰু ইউজড এগেইনষ্ট স্মলাৰ অবজেক্টছ দেন চিম্পল মাইক্ৰস্কোপ। চিম্পল মাইক্ৰস্কোপত জেনেৰেলি আমি যিমান সৰু মানে অবজেক্ট এটা আমি অবজাৰ্ভ কৰিব পাৰিম, তাতকৈ বহুত বেছি সৰু অবজেক্ট এটা আমি কম্পাউণ্ড মাইক্ৰস্কোপত অবজাৰ্ভ কৰিব পাৰোঁ। কম্পাউণ্ড মাইক্ৰস্কোপ জেনেৰেলি মাছ এডভান্সড হয়, আৰু তাত ইলুমিনেটৰ থাকে। ইলুমিনেটৰ ক'ত থাকে? ইলুমিনেটৰটো থাকে তোমাৰ বেছত,
ইয়াত যে দেখিছা তোমালোকে একেবাৰে তলৰ পিনে এটা কলা আকাৰৰ দেখিছা তোমালোকে নহয়, ইয়াত কি লিখা আছে লাইট চ'ৰ্চ। এই লাইট চ'ৰ্চ যিটো পাৰ্ট তাতে তোমাৰ লাইটটো থাকিব, আৰু লাইটটো কি কৰিব ইমেজ ফৰ্ম কৰাত হেল্প কৰিব, হয়নে? কমনলি ইউজড ইন স্কুল এণ্ড আদাৰ বেছিক একাডেমিক্স। জেনেৰেলি কলেজ লেভেলত তোমালোকে কম্পাউণ্ড মাইক্ৰস্কোপ দেখিবা। কম্পাউণ্ড মাইক্ৰস্কোপ তোমাৰ 5000 6000 ৰেঞ্জ মানৰ ভিতৰত আহি যায়, বা 10-12,000 মানৰ ভিতৰতো আহে চাগে। তো কম্পাউণ্ড মাইক্ৰস্কোপটোত কি থাকে তোমাৰ দুখন লেন্স থাকিব, তাৰপিছত ইলুমিনেটৰ থাকিব, ঠিক আছে? আৰু সেইবাবে তাৰ ৰিজলিউশ্যন কেপাচিটিটো চিম্পল মাইক্ৰস্কোপতকৈ বেছি। এইখিনিয়ে ডিফাৰেঞ্চ। এতিয়া কম্পাউণ্ড মাইক্ৰস্কোপৰ দুটা পাৰ্ট। জেনেৰেলি কম্পাউণ্ড মাইক্ৰস্কোপক আমি অপটিকেল মাইক্ৰস্কোপ বুলি ক'ব পাৰোঁ। আৰু অপটিকেল মাইক্ৰস্কোপ কিয় কোৱা হয়, কাৰণ ইয়াতে লাইট ইউজ কৰা হয় এজ এন ইলুমিনেটৰ। এতিয়া আহিম ষ্টেৰিঅ'জুম মাইক্ৰস্কোপৰ। ষ্টেৰিঅ'জুম মাইক্ৰস্কোপ অলছ' ন'ন এজ ডাইছেক্টিং মাইক্ৰস্কোপ। ডাইছেক্টিং মাইক্ৰস্কোপ বুলি ইয়াক কিয় কোৱা হয়? আমি যেতিয়া সৰু সৰু তোমালোকে ডাঙৰ গছৰ ফুল জেনেৰেলি ডাইছেকশ্যন কৰোঁতে ষ্টেৰিঅ'জুম মাইক্ৰস্কোপ নহ'লেও হয়, কিন্তু কিছুমান ফুল থাকে তোমালোকে দেখিবা খুব সৰু, মানিমুনি গছৰ ফুল বা তেনেকুৱা ধৰণৰ সৰু সৰু যিবোৰ দুবৰিজাতীয় গছ আছে, ঘাঁহজাতীয় গছ আছে, সেইবোৰৰ ফুলবোৰ তোমালোকে চাবা খুব মাইনুট। তো সিহঁতক যেতিয়া ডাইছেকশ্যন কৰিব লাগে আমি, প্ৰেক্টিকেল ক্লাছত তোমালোকে হায়াৰ ছেকেণ্ডেৰীত পাবা ফ্লাৱাৰ কেনেকৈ ডাইছেক্ট কৰে। তো ডাইছেকশ্যন কৰোঁতে ফুলৰ পাৰ্টবোৰ সাধাৰণতে খুব ডেলিকেট হয়, খুব মানে তেওঁলোক কোমল হয়। তো অলপমান যদি তোমাৰ ডাইছেকশ্যন কৰোঁতে বা কাটোতে ইফাল সিফাল হয়, তেতিয়াহ'লে এণ্ড্ৰইচিয়াম, গাইনচিয়াম, অভাৰি এইবোৰ চব মানে কাটি যাব। তো সেইবাবে বেয়াকৈ যাতে সেইবোৰ কাট নাখায় তাৰ বাবে ডাইছেক্টিং মাইক্ৰস্কোপত আমি ধুনীয়াকৈ চাই সেইটোক আমি ডাইছেক্ট কৰি ছেপাৰেট কৰিব লাগিব, প্ৰতিটো পাৰ্টক বেলেগ বেলেগকৈ কাটি উলিয়াব লাগিব। তো সেইবাবে ডাইছেক্টিং মাইক্ৰস্কোপ আমি ইউজ কৰিবলগীয়া হয়। ষ্টেৰিঅ'জুম মাইক্ৰস্কোপৰ মেইন কাম হৈছে ই আমাক ডাইছেক্টিং কৰাত হেল্প কৰে, জেনেৰেলি ফ্ল'ৰেল পাৰ্টছবোৰ, ঠিক আছে? ইয়াতে কি থাকিব টু ছেপাৰেট অপটিকেল পাৰ্ট ফৰ বোথ আইজ, মানে দুটা আইপিচ আছেতো, দুয়োটা আইপিচত তোমাৰ দুটা ছেপাৰেট অপটিকেল পাৰ্টছ আছে, যাৰ বাবে কি পাম আমি যেতিয়া আমি তাৰ ভিউ ল'ম আইপিচেৰে, তেতিয়া কি হ'ব দুটা আমি ডাইৰেকশ্যনেৰে তাক দেখিম, যিহেতু দুটা ডাইৰেকশ্যনেৰে দেখাৰ ফলত কি হ'ব 3D ডাইমেনশ্যনেল আমি এটা ভিউ পাম, যাৰ বাবে আমাৰ ফ্ল'ৰেল পাৰ্টটো বা যিকোনো ধৰণৰ এনেকুৱা অবজেক্টছবোৰ তাক ডাইছেকশ্যন কৰিবলৈ ইজি হ'ব, ঠিক আছে? কমনলি ইউজ ফৰ ডাইছেক্টিং অফ প্লান্ট পাৰ্টছ ইন প্লান্ট টেক্সনমি। তোমালোকে বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া নাম শুনিছা চাগে? বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা শাখা হয়, আৰু ইয়াতে কি হয় বটানিকেল এক্সপ্ল'ৰেশ্যন কৰা হয়, অৰ্থাৎ উদ্ভিদ বিজ্ঞানৰ বিভিন্ন ধৰণৰ এক্সপ্ল'ৰেশ্যন, চাইণ্টিফিক এক্সপ্ল'ৰেশ্যন কামখিনি ইয়াতে কৰা হয়। তো বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ তোমালোকে যেতিয়া চেণ্টাৰবোৰত যাবা, আমাৰ নৰ্থ ইষ্টত শ্বিলঙত আছে বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ইষ্টাৰ্ণ চাৰ্কল। তো তাত যেতিয়া তোমালোকে যাবা, তাত তোমালোকে দেখিবা ডাইছেক্টিং মাইক্ৰস্কোপ বা বিভিন্ন ধৰণৰ টেক্সনমিকেল লেব যিবোৰ আছে, প্লান্ট টেক্সনমিৰ যিবোৰ লেবৰেটৰী আছে, সেইবোৰত গ'লে তোমালোকে ডাইছেক্টিং মাইক্ৰস্কোপ দেখিবা, ঠিক আছে? এইবাৰ নেক্সট আমি আহিছোঁ কনফকেল মাইক্ৰস্কোপ। কনফকেল মাইক্ৰস্কোপ ইজ অলছ' ন'ন এজ কনফকেল লেজাৰ স্কেনিং মাইক্ৰস্কোপ। ইট ইজ ইউজড ইন লাইফ চায়েন্স, মেটেৰিয়েল চায়েন্স, এটচেট্ৰা। কনফকেল মাইক্ৰস্কোপ আৰু ষ্টেৰিঅ'জুম মাইক্ৰস্কোপ জেনেৰেলি অপটিকেল মাইক্ৰস্কোপত পৰে, কিয়নো ইয়াতে ইলুমিনেটৰ হিচাপে লাইট ইউজ কৰা হয়। কনফকেল মাইক্ৰস্কোপটো আৰু বেছি এডভান্সড হয় ষ্টেৰিঅ'জুম মাইক্ৰস্কোপতকৈ। ষ্টেৰিঅ'জুম মাইক্ৰস্কোপত কি থাকে, সাধাৰণতে ষ্টেৰিঅ'জুম মাইক্ৰস্কোপৰ ৰিজলিউশ্যন কেপাচিটিটো চিম্পল মাইক্ৰস্কোপৰ সমানে হয়। ইয়াৰ ৰিজলিউশ্যন খুব বেছি নাথাকে, কাৰণ ইয়াত ডাঙৰ ডাঙৰ ফ্ল'ৰেল পাৰ্ট ডাইছেকশ্যন কৰিবলৈ হেল্প হয়। জেনেৰেলি যিবোৰ আমি তাতকৈ সৰু পাৰ্টিকল আছে বা তাতকৈ সৰু অবজেক্ট আছে, সেইবোৰ আমি কনফকেল মাইক্ৰস্কোপত অবজাৰ্ভ কৰিব লাগিব, ঠিক আছে? তো কনফকেল মাইক্ৰস্কোপৰ ৰিজলিউশ্যন কেপাচিটিটো ষ্টেৰিঅ'জুম মাইক্ৰস্কোপৰ ৰিজলিউশ্যন কেপাচিটিতকৈ বহুত বেছি থাকে। অপটিকেল ইমেজিং টেকনিক ফৰ হাই ৰিজলিউশ্যন এণ্ড কণ্ট্ৰাষ্টিং মাইক্ৰগ্ৰাফ। কণ্ট্ৰাষ্টিং মাইক্ৰগ্ৰাফ ইয়াত ফৰ্ম হয়। কনফকেল মাইক্ৰস্কোপৰ লগত তোমালোকে দেখিছা ইয়াতে এটা কম্পিউটাৰ মনিটৰ এটাও ফিক্স হৈ আছে। তো কনফকেল মাইক্ৰস্কোপে কি কৰে, মাইক্ৰস্কোপিক ইমেজ এটা লগে লগে তুলি দিয়ে, যাক আমি মাইক্ৰগ্ৰাফ বুলি কওঁ। মাইক্ৰস্কোপিক ইমেজক মাইক্ৰগ্ৰাফ বুলি কওঁ। আৰু এই মাইক্ৰগ্ৰাফটো কি হয়, কণ্ট্ৰাষ্টিং হয়, এক্সৰে টাইপ দেখিবলৈ হয় অলপ। ডেভেলপড ইন 1969 বাই ডেভিড এগাৰ এণ্ড পল ডেভিডোভিচ। অৰ্থাৎ
1969 চনৰ পৰা 1971 চনৰ ভিতৰত এই দুজন বৈজ্ঞানিকে মিলি কনফকেল মাইক্ৰস্কোপটো ডেভেলপ কৰি উলিয়াইছিলে। অলদো কনফকেল মাইক্ৰস্কোপৰ ওপৰত কাম 1940ৰ পৰাই ষ্টাৰ্ট হৈছিলে, কিন্তু ফাইনেলি এই দুজন বৈজ্ঞানিকে 1969 চনত ইয়াক ডেভেলপ কৰিলে। এবাৰ আহিম আমি ইলেক্ট্ৰন মাইক্ৰস্কোপৰ পিনে। ইলেক্ট্ৰন মাইক্ৰস্কোপ আৰু অপটিকেল মাইক্ৰস্কোপৰ মাজত ডিফাৰেঞ্চটো এটাই, সেইটো হৈছে অপটিকেল মাইক্ৰস্কোপত লাইট বা ফটনক এজ এন ইলুমিনেটৰ ইউজ কৰা হয়, আৰু ইলেক্ট্ৰন মাইক্ৰস্কোপত এক্সিলাৰেটেড ইলেক্ট্ৰনবোৰক এজ এন ইলুমিনেটৰ হিচাপে ইউজ কৰা হয়। আৰু সেইবাবে ইয়াৰ ৰিজলিউশ্যন কেপাচিটিটো, ইয়াৰ ইমেজ, ইয়াৰ মাইক্ৰগ্ৰাফৰ যিটো কোৱালিটি, সেইটো অপটিকেল মাইক্ৰস্কোপতকৈ বহুত গুণে বেছি হয়। আৰু সেইবাবে মানে একেবাৰে সৰু, বহুত সৰু অবজেক্টছবোৰো আমি ইলেক্ট্ৰন মাইক্ৰস্কোপিত ভালকৈ অবজাৰ্ভ কৰিব পাৰোঁ। অপটিকেল মাইক্ৰস্কোপত যিমান সৰু অবজেক্ট তোমালোকে অবজাৰ্ভ কৰিব পাৰিবা, তাতকৈ বহুত গুণে বেছি সৰু পাৰ্টিকলো তুমি ইলেক্ট্ৰন মাইক্ৰস্কোপত অবজাৰ্ভ কৰিব পাৰিবা। জেনেৰেলি নেনো পাৰ্টিকলবোৰ ইলেক্ট্ৰন মাইক্ৰস্কোপিত অবজাৰ্ভ কৰা হয়। ইলেক্ট্ৰন মাইক্ৰস্কোপি খুব সফিষ্টিকেটেড হয়, ইয়াৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। ইলেক্ট্ৰন মাইক্ৰস্কোপি ইউজেছ এক্সিলাৰেটেড বিম অফ ইলেক্ট্ৰন এজ এন ইলুমিনেটৰ। অলৰেডি মই ক'লোঁ, হায়াৰ ৰিজলিউশ্যন দেন লাইট মাইক্ৰস্কোপ। লাইট মাইক্ৰস্কোপ বা অপটিকেল মাইক্ৰস্কোপতকৈ ইয়াৰ ৰিজলিউশ্যনটো বেছি হাই হয়। Used to study the surface morphology and ultrastructure of biological and inorganic specimens. তোমালোকে নিউজ চেনেলবোৰত দেখি আছা যে COVID-19 ভাইৰাছৰ ইমেজটো দেখাই আছে। সেই ইমেজটো ক'ত ফৰ্ম কৰিছে, ক'ত ধৰা পেলাইছে, ইলেক্ট্ৰন মাইক্ৰস্কোপত মাইক্ৰগ্ৰাফ হয় সেইটো একচুৱেলি। তো তেনেকুৱা ধৰণৰ মাইনুট বেক্টেৰিয়া বা ভাইৰাছ বা সিহঁতৰ আল্ট্ৰাষ্ট্ৰাকচাৰবোৰ ষ্টাডি কৰিবৰ কাৰণে ইলেক্ট্ৰন মাইক্ৰস্কোপ আমাক লাগিব। সেইবোৰ আমি অপটিকেল মাইক্ৰস্কোপ বা লাইট মাইক্ৰস্কোপত দেখা নাপাম। তো ইলেক্ট্ৰন মাইক্ৰস্কোপত দুটা টাইপ আছে, স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপ আৰু ট্ৰান্সমিশ্যন ইলেক্ট্ৰন মাইক্ৰস্কোপ। স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপটোক আমি ইন শ্বৰ্ট চেম বুলি কওঁ, আৰু ট্ৰান্সমিশ্যন ইলেক্ট্ৰন মাইক্ৰস্কোপক আমি ইন শ্বৰ্ট টেম বুলি কওঁ। তোমালোকে গুৱাহাটী IIT, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি, আৰু ইপিনে তোমালোকৰ বিভিন্ন ধৰণৰ ডাঙৰ যিবোৰ ইনষ্টিটিউট আছে, শ্বিলঙত যিখন আছে তোমাৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, এই তিনিখন, তেজপুৰ ইউনিভাৰ্চিটি, এইবোৰত তোমালোকৰ স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপ তোমালোকে দেখিব পাবা। স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপ জেনেৰেলি খুব দামী হয়, খুব ছফিষ্টিকেটেড হয়, সেইবাবে ইয়াক খুব কেয়াৰফুলি হেণ্ডেল কৰা হয়। আৰু সেইবাবে যাকে তাকে মানে উইদাউট এনি মানে তোমাৰ কাম, তুমি তাত গৈ জাষ্ট চাব নোৱাৰা। তাক কিবা তোমাৰ কাম থাকিলেহে তুমি অপাৰেট কৰিবৰ কাৰণে, তুমি নিজেও তাকো অপাৰেট কৰিব নোৱাৰিবা। তাৰ কাৰণে কিছুমান অপাৰেটৰ থাকে, স্পেচিয়েলিষ্ট থাকে, তেওঁলোকেহে অপাৰেট কৰি দিয়ে। তাৰ বাবে চাৰ্জ লোৱা হয়, আৰু প্ৰতিটো চেম্পুলৰ কাৰণে তোমালোকে 1000 to 2000ৰ ভিতৰত খৰচ পৰে স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপত, যেতিয়া তোমালোকে কিবা স্পেচিমেন অবজাৰ্ভ কৰিব যাবা। জেনেৰেলি ফ্লাৱাৰৰ পলেনৰ যিটো আল্ট্ৰাষ্ট্ৰাকচাৰ বা পলেনৰ যিখিনি তোমাৰ আউটাৰ ছাৰ্ফেচৰ এক্সটাৰ্নেল মৰ্ফলজি ষ্টাডি কৰিব লাগিলে, বা তেনেকুৱা ধৰণৰ নেনো পাৰ্টিকল যিবোৰ আছে ফিজিক্স বা কেমেষ্ট্ৰিত, তো সেইবোৰৰ ষ্টাডি কৰিব লাগিলে স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপ আৰু ট্ৰান্সমিশ্যন ইলেক্ট্ৰন মাইক্ৰস্কোপ ইউজ কৰিবলগীয়া হয়। তো এইখিনিয়ে হৈছে আমাৰ আজিৰ মাইক্ৰস্কোপৰ ওপৰত ডিছকাশ্যন। হোপফুলি তোমালোকে ভিডিঅ'টো ভাল পালা, আৰু তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে জনাবা। থেংক ইউ।